নিউজ আছাম টুডে সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমি এক বিশেষ প্ৰতিবেদনত উপস্থিত হৈছোঁহি। মেৰাপানী যিটো আমগুৰিত মেৰাপানীৰ পৰা যিটো আমগুৰিলৈ যিটো এটা ৰাস্তা বনিছে MP আগৰৱালাৰ ঠিকাদাৰ MP আগৰৱালাৰ অধীনত। আচলতে ৰাইজৰ অভিযোগ উঠিছে, যি ৰাস্তা বনিছে MP আগৰৱালাৰ অধীনত ঠিকাদাৰসকলে যি চাব কণ্টেক্ট লৈছে, তেখেতলোকে ৰাস্তাটোত নানা বিসংগতি দেখা দিছে, য'ত মেটেল নোহোৱাকৈ আচলতে ফেভাৰ ব্লক দিছে, ইয়াত তলত কোনো মেটেল নাই। ৰাইজৰ অভিযোগ উঠিছে, আচলতে বিভিন্ন বিসংগতিয়ে দেখা দিছে। আজি VDB ৰাইজ, সোৱণগাঁও স্থানীয় ৰাইজ, বিভিন্ন ৰাইজে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ লগে লগে এটা অভিযোগ আনিছে যে যি ৰাস্তা বিসংগতি হৈছে তাক প্ৰতিবাদ কৰিবলৈ যাওঁতে বা তাক ভালকৈ বনাবলৈ ক'বলৈ যাওঁতে VDBৰ এজন সদস্যক যি চাব কণ্টেক্ট যিসকল লৈছে তেওঁলোকৰ কণ্টেক্টাৰে ৰডে মাৰিবলৈ উদ্যত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আমি স্থানীয় ৰাইজ আছে, আমি স্থানীয় ৰাইজৰ পৰা যি ৰাস্তাৰ বিসংগতি সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন, যে স্থানীয় ৰাইজ আছে, অকণমান কৈ দিয়ক। কি হৈছে কথাটো? ৰাস্তাটো আমি এটা কথাহে বেয়া পাইছোঁ, আৰু যেনেধৰণে বনাব লাগিছিলে তেনেধৰণে বনোৱা নাই। কাৰণ কেলৈ ইয়াত এতিয়া আপোনালোকৰ নিজে চাই লওক, অকল মাটিৰ ওপৰতে মেলি থৈ গৈছে। মাটিৰ ওপৰতনো এই পাথৰটো মেলে নেকি? আৰু পাথৰটো চাওক, আপোনাৰ ভগা আছে কিমান আছে ঠিকান নাই। তাৰমানে পেলাওঁতে যদি সেই পাথৰটো ভাগে তেতিয়াহ'লে এইটো ভাল পাথৰ এয়া আমাৰ ইয়াত পেলাইছেহি নে ৰাস্তাটো কিমান দিন যাব এনেকুৱা যদি বস্তুখিনি কামখিনি কৰিবলগীয়া হয়? আপোনালোকে মানে তেওঁলোকক অবজেকশ্যন কৰিছে বনোৱা? অবজেকশ্যন কৰিছোঁ। আমি এতিয়াৰ পৰা নহয়, প্ৰথম অৱস্থাৰ পৰা কৰি আহিছোঁ। প্ৰথম পৰা কৰিছোঁ যদিও এতিয়ালৈকে তাৰমানে তেওঁলোকে কোনো কাণ সাৰ দিয়া নাই এই কথাটোত। আহি পিনে চাই যায়, ভাল হৈছে বুলি কৈ পিনে গুচি যায়। কিন্তু আমি ক'বলৈ গ'লে মানে কালি এতিয়া আহি পিনে কণ্ট্ৰেক্টাৰ আহি পিনে যদি এইখিনি ক'বলৈ যাওঁ, তেতিয়াহ'লে যদি ৰড আনি পিনে মানুহ মৰিয়াবলগীয়া হয়, ৰছী লৈ যদি ঘৰলৈ বান্ধি লৈ যাবলগীয়া হয়, তেতিয়াহ'লে আমি চাই থাকিবতো নোৱাৰোঁ এনেকুৱা কৰিলে। মানে কণ্ট্ৰেক্টাৰে ভাবুকি দিছে, ৰছী লৈ ধৰিলে অঁ, বান্ধি লৈ যাম বুলি কৈছে। অঁ, কালিতো মাৰিছিলেহি, খালি নালাগিলে দেখিহে তেওঁ যেন তেনে হেৰি ছেফ চাইড হ'ল। কি আছিলে দাদা? জয়ন্ত কলিতা। হয়, আমাৰ ওচৰত যিজন মানুহক মাৰিবলৈ লৈছিলে সেই মানুহজন আছে, আমি তেখেতৰ পৰা জানিম পিছত। কি ক'ব? হয়, মই কালি এনেকৈ এইখিনি কওঁতে তেখেতে মোক সেই চাৰিআলি ফালে মই অকলে খোজকাঢ়ি গৈ আছিলোঁ, পটককৈ গাড়ীৰ পৰা নামি পিনে মোক ৰ'দে পিছফালৰ পৰা মাৰি দিছিল। হ'লে নেলাগিলে যেনিবা তেখেতে এজনে ধৰিলে, 3জন আছিলে তেখেতৰ লগত। ৰ'দে মাৰি দিছিলে, খালি এজনে ধৰিলে, কিন্তু লগাহাত মই পৰিয়ে গ'লোহেঁতেন মাৰি যাম। কোন ঠিকাদাৰ এইটো চাব কণ্টেক্ট? এইটো জয়ন্ত কলিতা, ক'ৰ গম পাই নে? গোলাঘাটৰ। আৰু কৈছে পিছত যে গাঁৱৰ মানুহে কাইলৈৰ পৰা কোনোবাই যদি ইয়াত বোলে মাত মাতে নহয়, ডাইৰেক্ট ইটা মাৰি বোলে মোক ভাঙি দিবি কৈছে। বোলে এটা কিমান খৰচ হ'ব বোলে, 5 লাখ টকাকৈ মই দিম বোলে, তেনেকৈ বুলি কৈছে তেখেতে। অভিযোগ দিছে। অঁ, থানাত আপোনালোকে কিবা জনাইছে নেকি? থানাত জনালোঁ কালি আমি। অঁ, হয়, আচলতে এইটো এটা বৰ পৰিতাপৰ কথা। বৰ্তমান সময়ত যি অ'পেনকৈ ৰাইজক যদি কোৱা হয় যে ধৰি লৈ যাম, মাৰিম, মানে ৰডে মাৰিবলগীয়া হয়, আচলতে এইটো ৰাস্তাটো আচলতে এটা ৰাইজৰ টকাৰে নিৰ্মিত এটা ৰাস্তা হয়। চৰকাৰে দিলেও টকাবিলাক ৰাইজৰ, কিন্তু ঠিকাদাৰে যদি এনেকুৱা আজিৰ তাৰিখত, এই বৰ্তমান তাৰিখত যদি এনেকুৱা ধৰণৰ দাদাগিৰি কৰে, তেতিয়া ৰাস্তা পদূলিবোৰ, আমাৰ যে সমাজ ব্যৱস্থাটো কেনেকৈ উন্নত হ'ব? আমাৰ ৰাস্তাবোৰতো এবাৰে আহে, কেনেকৈ উন্নত হ'ব? এইটো এটা লাখটকীয়া প্ৰশ্ন হৈছে। আচলতে আজিৰ তাৰিখত এনেকুৱা এটা মানে মই মতালি কিমান গ্ৰহণযোগ্য সেয়া আপোনালোকে বিচাৰ কৰিব।